চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ছাত্ৰ একতা সফৰ নিৰ্বাচনত বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰে যদিও কোনো দলে সুফলাফল পোৱা নাই। উক্ত নিৰ্বাচনত NSUI, AASU, AAMSU, AKRA, SU প্ৰমুখ্যে বিভিন্ন ছাত্ৰ সংগঠন অৱতীৰ্ণ হয় যদিও কেৱল নিৰ্দলীয় প্ৰাৰ্থীসকলেহে চমক প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। লগতে ছাত্ৰ একতা সফৰ প্ৰতিটো বিভাগতে বিজয়ী হ'বলৈ সক্ষম হয়। উক্ত ছাত্ৰ একতা সফৰ উপসভাপতি হিচাপে নিৰ্দলীয় প্ৰাৰ্থী কামাল উদ্দিন শ্বেখ, সাধাৰণ সম্পাদক পদত নিৰ্দলীয় প্ৰাৰ্থী ৰফিকুল ইছলাম, সহ সম্পাদক পদত নিৰ্দলীয় প্ৰাৰ্থী আফতাব হুছেইন, আলোচনী সম্পাদক পদত নিৰ্দলীয় প্ৰাৰ্থী আশ্ৰাফুল ইছলাম আৰু খেল সম্পাদক পদত নিৰ্দলীয় প্ৰাৰ্থী ইব্ৰাহিম সেলিমে বিজয়ী সাব্যস্ত কৰে। চাপৰ পৰা নজমুল হকৰ ৰিপৰ্ট, JNKT নিউজ। মোৰ নাম সিৰাজুল হক, মই 5th চেমত পঢ়ো। পোনপ্ৰথমে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰত্নপীঠ মহাবিদ্যালয়ত হৈ যোৱা 2025-26 ছাত্ৰ একতা সাধাৰণ নিৰ্বাচনত আমাৰ ৰত্নপীঠ মহাবিদ্যালয়ত ৰফিকুল ইছলামক সাধাৰণ সম্পাদক পদৰ বাবে জয়ী কৰাৰ বাবে, আমাৰ AGS আফতাব হুছেইনক জয়ী কৰাৰ বাবে আৰু ভাইচ প্ৰেছিডেণ্ট কামাল উদ্দিন শ্বেখক জয়ী কৰাৰ বাবে সকলোকে মনৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি এই দিনটোত বিশেষ আমি আৱেগিক যে আজি আমাৰ বিৰুদ্ধে যি NSUI দলে যি লেতেৰা ৰাজনীতি চলাইছিলে, সেই ৰাজনীতিক আমাৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ মোৰ ভাইটি ভণ্টি আৰু মোৰ লগৰীয়া সকলো ছাত্ৰ ছাত্ৰীয়ে যি আজি ছাত্ৰনীতি কৰি যি নিৰ্জয়ভাৱে আমাক জয়ী কৰালে, সেইকাৰণে মই সমূহ ৰত্নপীঠ ভাইটি ভণ্টিসকল মোৰ লগৰীয়াক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এই আৱেগিক মুহূৰ্তত মই ৰত্নপীঠ মহাবিদ্যালয়সমূহ বন্ধু বান্ধৱী ভাইটি ভণ্টি তথা দাদা বাইদেউসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত ৰফিকুল ইছলামক বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে ৰত্নপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এইটো বিশ্বাস কৰাই দিলে যে ৰত্নপীঠ মহাবিদ্যালয়ৰ ভোট কোনো পইচা দি কিনিব নোৱাৰে। ৰত্নপীঠ মহাবিদ্যালয়ৰ ভোট এজন যোগ্য প্ৰাৰ্থীয়েহে পাব পাৰে। সেয়েহে সমূহ ৰত্নপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনতো ৰত্নপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অৰ্থাৎ ছাত্ৰনীতি যি ৰাজনীতি আমাৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক লৈ যি লেতেৰা ৰাজনীতি চলাই আছিল, এয়া ত্যাগ কৰি ছাত্ৰনীতিক সমৰ্থন কৰিছে। আগন্তুক দিনতো এই ছাত্ৰনীতি ৰত্নপীঠ মহাবিদ্যালয়ত সদায় থাকিব। মই সমূহ ৰত্নপীঠিয়ানক এজন এজনকৈ প্ৰতিটো ছাত্ৰ ছাত্ৰীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই বিশেষ দিনটো আমাৰ মাজত আনি দিয়াৰ কাৰণে আজিৰ দিনটোত আমি বহুতো আনন্দিত হৈছোঁ। আৰু আজিৰ দিনটোৰ কাৰণে মই বিশেষকৈ জাকাৰিয়া হুছেইনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আজি আমাৰ মাজত বহুত কষ্ট কৰি আমাক জয়লাভ কৰাইছে। তাৰ কাৰণে মই আকৌ এবাৰ জাকাৰিয়া হুছেইনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ মাজত লিডাৰসকলৰ এগেইনষ্টত যি এটা লেতেৰা ৰাজনীতি আছিল, তাক আঁতৰাই আমাৰ মাজত ছাত্ৰনীতি আনি দিয়াৰ কাৰণে মই আকৌ এবাৰ সমূহ ৰত্নপীঠিয়ানক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰত্নপীঠিয়ান বন্ধু বান্ধৱী তথা মোৰ ডাঙৰ দাদা বাইদেউসকল আৰু মোৰ লগৰীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ আপোনালোকে যি ইমান সঁহাৰি দেখুৱাইছে, আমাক সকলোকে জয়ী কৰিছে আৰু লেতেৰা ৰাজনীতিৰ বিৰুদ্ধে মাত মাতিছে, ছাত্ৰনীতিৰ পক্ষে মাত মাতিছে আৰু ছাত্ৰনীতিক সহায় কৰিছে। সেইকাৰণে আমি সমূহ ৰত্নপীঠিয়ানক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আৱেগিক মুহূৰ্তত মই এটা কথা ক'ব বিচাৰোঁ যে সমূহ ৰত্নপীঠৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ লগৰীসকলক যি ছাত্ৰনীতিত বিশ্বাস কৰিছে, আজি আমাক জয় কৰিছে, যি NSUIৰ বিৰুদ্ধত আমি আছিলোঁ, মই সকলোকে মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আৱেগময় মুহূৰ্তত মই এটা কথা ক'ব বিচাৰোঁ যে ৰত্নপীঠৰ ছাত্ৰ ছাত্ৰীয়ে ছাত্ৰনীতিত যি ৰাজনীতিক বিশ্বাস কৰা নাই, যি ছাত্ৰনীতিক বিশ্বাস কৰিছে, মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম কামাল উদ্দিন শ্বেখ। এইবেলি নতুনকৈ হ'বলগীয়া ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই কামাল উদ্দিনে ভাইচ প্ৰেছিডেণ্ট পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। সেয়েহে মোৰ ৰত্নপীঠিয়ান বন্ধু বান্ধৱীসকল আৰু দাদা আৰু ভণ্টিসকলে মোক মিলি বিপুল ভোটত জয়যুক্ত কৰিছে। ইয়াৰ বাবে মই মোৰ অন্তৰৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।